হৰভোগৰ বালাপেট গাঁৱত অগ্নিকাণ্ড। আজি সন্ধিয়া প্ৰায় 7 বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বালাপেট গাঁৱত সংঘটিত হৈছে এক অগ্নিকাণ্ড। আৰু এই অগ্নিকাণ্ড সংঘটিত হৈছে লক্ষ্মীকান্ত ৰায় নামৰ ব্যক্তিজনৰ ঘৰত। খবৰ অনুসৰি লক্ষ্মীকান্ত ৰায়ৰ ঘৰৰ ইলেক্ট্ৰিক মিটাৰত সূত্ৰপাত হয় অগ্নিকাণ্ডৰ আৰু ঘৰৰ চিলিণ্ডাৰ লিক থকাৰ কাৰণে বিয়পি পৰে এই অগ্নিকাণ্ড। এক বিশেষ বাতৰি, আজি সন্ধিয়া প্ৰায় 7 বজাত বৰপেটা জিলাৰ হৰভোগ আৰক্ষী থানাৰ অন্তৰ্গত বালাপেট খয়েৰগুৰিৰ লক্ষ্মীকান্ত ৰায়ৰ ঘৰত সংঘটিত হৈছে এক অগ্নিকাণ্ড। লক্ষ্মীকান্ত ৰায়ৰ পৰিয়ালৰ ভাষ্য অনুসৰি সেই সময়ত নাছিলে পৰিয়ালৰ কোনো লোক আৰু অগ্নিকাণ্ডৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে লক্ষ্মীকান্ত ৰায়ৰ পৰিয়াল। অৱশ্যে মন কৰিবলগীয়া যে অগ্নি নিৰ্বাপক বাহিনীৰ দল গৈ ঘটনাস্থলীত উপস্থিত হোৱাত বহু পলম হয় আৰু গাঁৱৰ ৰাইজে মিলি নিৰ্বাপন কৰিবলৈ সক্ষম হয় অগ্নিকাণ্ড। গম পোৱা নাই মানে ঘৰত কোনো নাছিলে তেতিয়া জুই লগা ক্ষয় ক্ষতি কিমান মান হৈছে আপোনালোকৰ? বহুত হৈছে। তথাপিও আনুমানিক কি একোৱেই নাই আৰু এতিয়া যদি জুইটো নুমাইছে মানে কি চৰকাৰৰ পৰা নুমাইছে নে পাব্লিকে? এইটো আনুমানিক কেইটামানত হৈছে ঘটনাটো? সাতটামানত হৈছে আৰু 7:15 মানত হৰভোগৰ পৰা নিপন দাসৰ সহযোগত ধনমণি পাঠকৰ ৰিপৰ্ট, নিউজ টাইম 3।